নিশ্চয়কৈ আপুনি উল্লেখ কৰা মতে আজিৰে পৰা ৫টা বছৰ পূৰ্বে যি জম্মু কাশ্মীৰৰ পুলৱামাত যি সন্ত্ৰাসবাদীৰ দ্বাৰা যি ভয়ংকৰ বোমা বিস্ফোৰণ হৈছিল, সেই বোমা বিস্ফোৰণত ৪০জনকৈ ভাৰতীয় জোৱান শ্বহীদ হ'বলগীয়া হৈছিলে। আৰু আজি ৫টা বছৰ পূৰ্ণ হৈছে আৰু আজিৰ দিনটো যিহেতু কলা দিৱস হিচাপে পালন কৰা হয়। আৰু আমি বৰ্তমান উপস্থিত আছোঁ তামোলপুৰত, আৰু সেই ঘটনাটোত যি ৪০জনকৈ জোৱান আছিলে CRPFৰ, সেই তাৰে ভিতৰত আছিলে তামোলপুৰৰ কলবাৰী গাঁৱৰ মনেশ্বৰ বসুমতাৰী। 98 বেটেলিয়নৰ এগৰাকী শ্বহীদ যিগৰাকী জোৱান আছিলে, জোৱানগৰাকী সেই আজিৰ এই দিনটোতে শ্বহীদ হ'বলগীয়া হৈছিলে। আৰু আমি তেওঁৰ পৰিয়ালত গৃহত যিহেতু উপস্থিত আছোঁ, মোৰ সহযোগী পৰিৱেশখিনি দেখুৱাব। প্ৰথমতে দেখুৱাব এজি প্ৰতিমূৰ্তি আছে তেওঁৰ বাসগৃহৰ কাষতে নিৰ্মাণ কৰে। প্ৰতিমূৰ্তিত কিছু সময় পিছতে সেনাৰ CRPFৰ জোৱানসকলে এই স্থানত উপস্থিত তেওঁলোকে শ্ৰদ্ধাঞ্জলি ইয়াত জনাব। আজিৰ দিনটোত যিহেতু 5টা বছৰ সম্পূৰ্ণ হৈছে, গতিকে 5টা বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আজি তেওঁলোকে ঘৰত ইয়াত বাথৌ ধৰ্মৰ ৰীতি নীতি অনুসৰি তেওঁলোকে ইয়াতে আৰজ পৰিৱেশন কৰিছে ঘৰত। আৰু যিসকল মোৰ সহযোগী আগফালে দেখুৱাব যে এয়া হৈছে বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ স্মৃতিত এয়া এটা কক্ষ নিৰ্মাণ কৰা হৈছিল, গৃহ নিৰ্মাণ কৰা হৈছিল। আৰু বীৰ শ্বহীদগৰাকীৰ যিসমূহ স্মৃতি আছে, সেই সকলোবোৰ স্মৃতি ইয়াত সজীৱ কৰি ৰখাৰ বাবে তেওঁলোকে এই গৃহটি নিৰ্মাণ কৰিছিল তেতিয়াই। আৰু আমি যদি পাৰোঁ কিছু ভিতৰলৈ আমি সোমাই যাম। তেওঁলোকৰ শ্বহীদগৰাকীৰ পুত্ৰ কন্যা আমাৰ সৈতেও আছে। মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে বীৰ শ্বহীদগৰাকীৰ যি ফটো তেওঁলোকে ইয়াত ভিতৰত ৰাখিছে। আৰু শ্বহীদগৰাকীৰ যি ধৰণৰ যিসমূহ সন্মান তেখেতক জনোৱা হৈছিল, এই সন্মানসমূহ ইয়াতে এনেধৰণে তেওঁলোকে ইয়াত ৰাখিছে, মোৰ সহযোগীয়ে দেখুৱাইছে। আৰু যিহেতু এটা বৰ্বৰ আক্ৰমণৰ ঘটনা আছিল সেই দিনটোত, আৰু আজিৰ দিনটো সকলোৱে কলা দিৱস হিচাপে আচলতে পালন কৰি আহিছে। আমাৰ সৈতে পৰিয়ালৰ লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কিন্তু ক'ব আজিৰ দিনটোত আমাৰ 5টা বছৰ সম্পূৰ্ণ হৈ গ'ল, কি ক'ব বিচাৰিম? আমি সদায় পালন কৰি কিনি আমি মনত जोङो गोग्गानाय मोनदों। माने আমি গৌৰৱ কৰিও আমি আমাৰ কিবা ফাদাৰ ইন লটো আমাৰ দেশৰ কাৰণে কিবা কৰিছোঁ। আমি সদায় মানে মনতে আমি সদায় থাকে আমাৰ মনত। এতিয়া আজি পালন কৰিছোঁ আৰু আমি 5 বছৰ হোৱাৰ কাৰণে আৰজ পাতিছোঁ। নিশ্চয়কৈ এয়া শ্বহীদ পৰিয়ালৰ এগৰাকী সদস্য। আৰু যিহেতু তেওঁৰ পুত্ৰ আমাৰ সৈতে আছে, আমি পুত্ৰৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আৰু মোৰ সহযোগী ভিতৰৰ কক্ষ যিহেতু দেখুৱাইছে যে শ্বহীদগৰাকীৰ যিসমূহ স্মৃতি আছিল, সেই সকলোবোৰ স্মৃতি ইয়াত তেওঁলোকে ৰাখিছে, যাতে সময় পিছত ইয়াত CRPFৰ উচ্চ পৰ্যায়ৰ যিসকল বিষয়াসকল ইয়াত আহি বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আমি তেওঁৰ পুত্ৰ আছে, আমি পুত্ৰক আমি কিছু কথা পাতিম আমি তেখেতৰ সৈতেও। আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ পৰিৱেশখিনি। তেখেতৰ বাসগৃহত যিহেতু ইতিমধ্যে আৰজ কৰি থকা হৈছে, গতিকে আমি সেই আৰজলৈ আমি আপোনালোকক লৈ যাম। আৰু পুত্ৰ আছে, কি ক'ব আজিৰ দিনটোত 5টা বছৰ সম্পূৰ্ণ হৈ গ'ল? আজিৰ দিনটো যিটো 5 বছৰকৈ আজি বহুত মনত পৰে দেউতাক। তাৰপিছত মনত পৰে, তাৰপিছত খুব প্ৰাউডো ফিল কৰে যিটো দেশৰ কাৰণে যিটো শ্বহীদ হৈ গ'ল। উগ্ৰপন্থী মানে যিটো উগ্ৰপন্থী থকাৰ কাৰণে যিটো শ্বহীদ কিবা কিবি যেনিবা এনেকুৱা যেনিবা আমাৰ জৱানকেইটা মৰে বা এনেকুৱা মানে উগ্ৰপন্থী এনেকুৱা থাকিব নালাগে। এনেকুৱা যেনিবা যেনিবা যুদ্ধ বা এনেকুৱা নহ'লে ভাল। আৰু যিটো যেনেকুৱা আমাৰ দেউতা গুচি গ'ল, আমাৰ দুখ আছে, এনেকুৱা দুখ নাথাকে। আৰু মানে এই আমাৰ যিটো বাথৌ আমাৰ তাৰ মানে আৰজ ৰাখিছোঁ। আৰু ইয়াতেও মানে দেউতাৰ স্মৃতিতো আৰজ গাব, এইটোৱে ৰাখিছোঁ। আজি দিনজোৰা এনেধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। তাৰপিছত আজি CRPFৰ ফালে আহিব শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে।
নিশ্চয়কৈ আমি ভিতৰত যিহেতু আৰজ হৈ আছে আমি আৰজ চলি আপোনালোকক লৈ যাম আৰু মোৰ সহযোগীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰী আৰু তেওঁলোকৰ যি পুত্ৰ কন্যা মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ পুনৰ এবাৰ। পুত্ৰ কন্যাই এটা কথা উল্লেখ কৰিছে যাতে সন্ত্ৰাসবাদ নিপাজক এনে ঘটনা কেতিয়াও পুনৰাবৃত্তি নহওক আৰু সেই দিনটো যি বৰ্বৰ আক্ৰমণ আছিল সেই ঘটনাটোৰ পিছতে ইয়াত যথেষ্ট সংখ্যক লোক এই মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালত আহি গোট খাইছিল আৰু আমি পৰিয়ালৰ যি পৰিয়াল গৃহত যিহেতু ইতিমধ্যে আৰজ কৰি থকা হৈছে আমি আৰজৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। পৰিয়ালৰ যিহেতু পৰিয়াল গৃহত আমি পৰিৱেশখিনি দেখুৱাম আৰু বৰ্তমান পৰিয়াল গৃহত এনেধৰণে আৰজ কৰি থকা হৈছে। যিসকল বড়ো মহিলাসকল ইয়াত উপস্থিত হৈছে আৰু বাথৌ ধৰ্মৰ যি ৰীতি নীতি অনুসৰি তেওঁলোকে ইয়াত এনেধৰণে ধৰ্মীয় অনুষ্ঠানৰ যি আৰজ সেই আৰজ তেওঁলোকে ইতিমধ্যে গাই আছে আৰু মহিলাসকলে পৰম্পৰাগত তেওঁলোকে ভাৱে এনেধৰণে তেওঁলোকে ইয়াত আৰজ পৰিৱেশন কৰিছে। পৰিয়ালত যিসকল লোক আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম। মই আপোনাক কিছু আগবাঢ়ি যদি আহে কি ক'ব আজিৰ দিনটোত আপোনাৰ 5টা বছৰ পূৰ্বে সেই ঘটনাটো সংঘটিত হৈছিল। আজিৰ দিনটো আমাৰ কাৰণে খুব দুখৰ দিন আৰু এই ভাৰতবাসীৰ কাৰণে দুখৰ দিন বুলি ক'ব লাগিব। আজিৰ তাৰিখতে যে পুলৱামাৰ যি কাণ্ড হৈছিল ইয়াত 40জন জৱানে তেওঁলোকৰ নিজৰ আত্মা বলিদান দিব লগা হৈছে আৰু তেনেকুৱা দুখৰ দিন আৰু যাতে নাহে সেইটো মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভৱিষ্যতে আৰু তেনেকুৱা দিন যাতে নাহে। আৰু আজি আমাৰ মামাই যেনেধৰণৰ দেশ মাতৃক সেৱা কৰাৰ সুযোগ পাইছিল আৰু তেওঁ দেশ মাতৃক সেৱা কৰিয়ে নিজৰ জীৱন আত্মা বলি দিব লগা হ'ল আৰু যাতে তেওঁৰ প্ৰতিমূৰ্তিটো দেখা পায় যাতে এই অঞ্চলৰ যুৱ যুৱতীসকলে যাতে ইনস্পিৰেশ্যন পায় ইয়াৰ কাৰণে আমি যাতে সেই মূৰ্তিখন দেখা পায় তেওঁৰ ইনস্পিৰেশ্যনটো পায় সেইটো কাৰণে আমি সদায় চেষ্টা কৰিম তেওঁৰ প্ৰতিমূৰ্তিখন সংৰক্ষণ কৰাৰ কাৰণে আমি ঘৰৰ তৰফৰ পৰা যিমান পাৰে ইমান চেষ্টা কৰিম। সন্ত্ৰাসবাদ নিপাজক এই কথাটো আপোনালোকে আগতেও কৈছে কি আজিৰ দিনটোত কি ক'ব? আমিতো সদায় বিচাৰোঁ যাতে সন্ত্ৰাসবাদটো বন্ধ হ'ব লাগে আৰু তেনেকুৱা যাতে কাৰো পৰিয়ালত দুখদায়ক বেদনাদায়ক তেনেকুৱা ঘটনা যাতে কোনোদিনে নহয় সেইটো আমি সদায় বিচাৰোঁ আমি পৰিয়ালৰ তৰফৰ পৰা। নিশ্চয়কৈ মই আৰু আন এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ যিহেতু শ্বহীদগৰাকীৰ নামত এটা পথৰ নামাকৰণ কৰা হৈছিল এটা পথ নিৰ্মাণৰ কথা হোৱাৰ কথা আছিল কি ধৰণে আগবাঢ়িছে প্ৰক্ৰিয়াটো? তো সেই যিটো কৰাইছৰ চকৰ পাৰে গান্ধীবাৰীৰ লগে যিটো তেওঁৰ নামত নামাকৰণ কৰিছিল শ্বহীদ মনেশ্বৰ বসুমতাৰী তেওঁৰ নামত এটা ৰাস্তাখন নামাকৰণ কৰিছিল যদিও যেনে ধৰণৰ পাব্লিছ হ'ব লাগিছিল বা পাব্লিকে গম পাব লাগিছিল তেনেকুৱা মই গম পোৱা নাই বুলি মই ভাবোঁ আৰু ৰাস্তাৰ কামটো আজিলৈকে আমি দেখাত হৈ নুঠিল। অৰ্থাৎ আপোনালোকৰ যিটো পথৰ যিটো নামাকৰণ কৰিছিল বা পথ নিৰ্মাণৰ কথা আছিল কিন্তু সেইটো আজিলৈকে হৈ নুঠিল। আমি দেখাত হৈ উঠা নাই নিশ্চয় চৰকাৰে কৰিব আমাৰ চৰকাৰৰ ওচৰত আমাৰ বিশ্বাস আছে যিখিনি কাম কাজ কৰি আছে চৰকাৰে নিশ্চয় কৰিব কিন্তু যেনে ধৰণৰ কৰিব লাগিছে বহু লেহেমীয়া হৈছে বুলি আমি ভাবোঁ। এই পথ নিৰ্মাণ কৰাৰ কামটো লেহেমীয়া হৈছে সেইটো আমি ভাবিছোঁ নিশ্চয় চৰকাৰে ইয়াৰ ওপৰত অতি শীঘ্ৰে কাম কাজ কৰিব আৰু এই পথখনো যাতে তেওঁৰ যিটো নামাকৰণ কৰিছে সেইটো যাতে চবে গম পোৱাকৈ যাতে ইয়াতে এটা গেট নহ'লে এটা চাইনবোৰ্ড ডাঙৰকৈ থাকিলে ভাল হয় তেতিয়াহে পাব্লিকে গম পাব যে এইখন পথ তেওঁৰ নামত নামাকৰণ কৰা হৈছে তেতিয়াহে গম পাব।
ধন্যবাদ জনাইছোঁ মোৰ সহযোগীক মই কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু যিহেতু আমি উল্লেখ কৰিছোঁ আজিৰ দিনটো সকলোৱে আচলতে কলা দিন হিচাপে পালন কৰে আৰু আজি 14 ফেব্ৰুৱাৰী 2019 চনৰ আজিৰ এই দিনটোতে সেই ভয়াৱহ ঘটনাটো পুলৱামাত সংঘটিত হৈছিলে 40জনকৈ জোৱান শ্বহীদ হ'বলগীয়া হৈছিলে আৰু তাৰ ভিতৰত আছিলে তামোলপুৰৰ মনেশ্বৰ বসুমতাৰী আৰু মনেশ্বৰ বসুমতাৰী আছিলে CRPFৰ 98 বেটেলিয়নৰ জোৱান আৰু এইগৰাকী জোৱান দেশ মাতৃৰ ৰক্ষাৰ্থে যিগৰাকী জোৱানে প্ৰাণ আহুতি দিছে তাৰপিছতে আচলতে ইয়াত আজি 5টা বছৰ অতিক্ৰম কৰিলে আৰু মোৰ সহযোগী ইয়াৰ পৰিৱেশখিনি দেখুৱাই আছে যে তেওঁলোকে বৰ্তমানটো শ্বহীদগৰাকীৰ বাসগৃহত তেওঁলোকে ইয়াত আৰজ গাইছে আৰু ধৰ্মীয় ৰীতি নীতি অনুসৰি তেওঁলোকে ইয়াত আৰজ গাইছে আৰু লগতে কিছু সময় পিছতে CRPFৰ এটা দল ইয়াত উপস্থিত হ'ব আৰু শ্বহীদগৰাকীক ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব ইতিমধ্যে পৰিয়ালৰ লোকে উল্লেখ কৰিছে যাতে সন্ত্ৰাসবাদ নিপাত যাওক আৰু বীৰ শ্বহীদগৰাকীৰ নামত যিটো পথৰ যিটো নামাকৰণ কৰিছিল বা পথ নিৰ্মাণ হোৱাৰ কথা আছিল তাত কিছু লেখেমীয়া হোৱা বুলি পৰিয়ালৰ লোকে ইতিমধ্যে আমাৰ সন্মুখত তেওঁলোকে মন্তব্য আগবঢ়াইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা